আজিৰ ভিডিঅ'ত আমি তোমালৈ আগবঢ়াইছোঁ 4 নম্বৰত তলৰ সংখ্যাবোৰৰ পাৰ্থক্য উলিওৱা। পাৰ্থক্য মানে তোমালোকে নিশ্চয় জানা পাৰ্থক্য মানে কি কৰিব লাগিব, বিয়োগ কৰিব লাগিব। এটা মনত ৰাখিব, পাৰ্থক্য মানে হৈছে কি বিয়োগ। এতিয়া চোৱা, প্ৰথমতে কি আছে 25,67,801 আৰু 49,34,029। গতিকে এই দুইটাৰ ভিতৰত কোনটা ডাঙৰ এটা চাব লাগিব। এটা সৰু, এয়া হ'ল ডাঙৰ, এইটো ডাঙৰ, এইফালে ডাঙৰ চিন দিয়া হৈছে। গতিকে ডাঙৰটোৰ পৰা আমি সৰুটো কি কৰিব লাগিব, বিয়োগ কৰিব লাগিব। 49,34,000, তাৰপিছত 34,029 পৰা 25,67,801 বিয়োগ কৰিব লাগিব। এতিয়া চোৱা, 9ৰ পৰা 1 বাদ দিলে কিমান থাকে 8, 2ৰ পৰা 0 গ'লে 2, 0ৰ পৰা 8 নাযায় গতিকে 1 ধাৰ কৰিবা, 1 ধাৰ কৰিলে 10, 10ৰ পৰা 8 গ'লে কিমান থাকে 2। ইয়াতে কিমান আছে 3, 3ৰ পৰা 7 নাযায় গতিকে ইয়াৰ পৰা 1 ধাৰ কৰা 13 হ'ব, 13ৰ পৰা 7 গ'লে কিমান থাকে 6। ইয়াতে কিন্তু ইয়াৰ পৰা 1 ধাৰ কৰি লৈ গৈছা, কিমান আছে 2, 9ৰ পৰা 1 ধাৰ কৰিলে কিমান হ'ব 12, 12ৰ পৰা 6 বাদ দিলে কিমান থাকে 6। ইয়াতে এবাৰ 6, ইয়াত আছে কিমান 8, যিহেতু 1 ধাৰ কৰি লৈ গৈছা 8 আছে, 8ৰ পৰা 5 বাদ দিলে কিমান থাকে 3, আৰু ইয়াতে 4 আছে, 4ৰ পৰা 2 বাদ দিলে 2। হৈ গ'ল পাৰ্থক্য তোমালোকৰ। গতিকে পাৰ্থক্যটো হ'ল 23,62,228। এবাৰ বি নম্বৰটো পাৰ্থক্য চোৱা, এই দুইটাৰ ভিতৰত কোনটা ডাঙৰ। এয়া হ'ল 79,30,30,932, 56,43,312। গতিকে 79,00,000 যিটো ডাঙৰ আছে এইটো ডাঙৰ হ'ব। ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা। এইবাৰ 2ৰ পৰা 2 গ'লে কিমান থাকে 0, 3ৰ পৰা 1 বাদ দিলে থাকে কিমান 2, ইয়াতে 9ৰ পৰা 3 গ'লে থাকে কিমান 6, 0ৰ পৰা 3 বাদ নাযায়। এবাৰ আমি ইয়াৰ পৰা 1 ধাৰ কৰিলে 10 হ'ব, 10ৰ পৰা 3 গ'লে 7, ইয়াতে কিন্তু 1 ধাৰ কৰিলে গৈছে 12, 2 আছে, 2ৰ পৰা 4 নাযায়, 1 ধাৰ কৰিলে 12, 12ৰ পৰা 4 গ'লে থাকে কিমান 8, ইয়াত আছে কিমান 1 ধাৰ কৰিলে গৈছা গতিকে 8 আছে, 8ৰ পৰা 6 গ'লে থাকে 2, আৰু ইয়াত আছে কিমান 7, 7ৰ পৰা 5 গ'লে থাকে 2। ইয়াতে এটা বিয়োগ চিন দি ল'বা। গতিকে এবাৰ এনেকৈ দিয়া বাছ হৈ গ'ল পাৰ্থক্য। এতিয়া 5 নম্বৰ তোমালোকৰ দিয়া আছে বিয়োগ ফল উলিওৱা। ধুনীয়াকৈ বিয়োগ ফল ওলোৱা, বিয়োগ কৰা। ইয়াতে আছে 5, 5ৰ পৰা 2 গ'লে 3, ধুনীয়াকৈ বহা। ইয়াতে 5 আছে, 5ৰ পৰা 0 গ'লে 5, ইয়াতে 5ৰ পৰা 4 গ'লে 1, 5ৰ পৰা 3 গ'লে 2, ইয়াত আছে কিমান 5, 5ৰ পৰা 9 নাযায় গতিকে 1 ধাৰ কৰা 15, 15ৰ পৰা 9 গ'লে থাকে কিমান 6, ইয়াত আছে 5, 5ৰ পৰা 4 আছে, যিহেতু 1 ধাৰ কৰি লৈ গৈছে 4ৰ পৰা 7 নাযায় গতিকে 1 ধাৰ কৰা 14, 14ৰ পৰা 7 গ'লে 7, আৰু ইয়াতে আছে কিমান 3, 3ৰ পৰা 2 গ'লে 1। বাছ 2 নম্বৰ গোটেইকেইটা 0 0 আছে। প্ৰথমত কি কৰিব লাগিব, 0ৰ পৰা 1 নাযায় গতিকে ইয়াৰ পৰা 1 ধাৰ কৰা 10 হয়, 10ৰ পৰা আকৌ 1 ধাৰ কৰা 10 হয়, ইয়াতে কিন্তু 9 থাকিব এবাৰ, আৰু 10ৰ পৰা আকৌ 1 ধাৰ কৰিলে 10 হয়, ইয়াতে আকৌ 9 থাকিল, 10ৰ পৰা 1 ধাৰ কৰিলে 10, 10ৰ পৰা 1 ধাৰ কৰিলে 10 আৰু 10। গতিকে ইয়াতে 10 আছে, 10ৰ পৰা 1 গ'লে কিমান থাকে 9, ইয়াতে আছে চোৱা 10 আছিল, 10ৰ পৰা 1 ধাৰ কৰি লৈ যোৱা হৈছে 9 আছে, 9ৰ পৰা 2 গ'লে 7, ইয়াতে আছে 9, 9ৰ পৰা 7 গ'লে 2, ইয়াতে আকৌ 9 আছে, 9ৰ পৰা 9 গ'লে কিমান হয় 0, ইয়াতে 9 আছে, 9ৰ পৰা 6 গ'লে থাকে 3, ইয়াতে আছে 9ৰ পৰা 5 গ'লে 4, ইয়াত আছে এবাৰ কিমান আছে 2, 2ৰ পৰা 2 গ'লে 0 দিব নালাগে। এতিয়া C নম্বৰ 1ৰ পৰা 6 নাযায় গতিকে 9ৰ পৰা 1 ধাৰ কৰিলে কিমান হ'ব 11, 11ৰ পৰা 6 গ'লে কিমান থাকে 5, ইয়াতে কিমান আছে 8, 8ৰ পৰা 5 গ'লে 3, ইয়াত আছে 2, 2ৰ পৰা 2 গ'লে 0, 7ৰ পৰা 8 বাদ নাযায় গতিকে 1 ধাৰ কৰা 17, 17ৰ পৰা 8 গ'লে কিমান থাকে 9, ইয়াতে কিন্তু এবাৰ 0 আছে, 0ৰ পৰা 9 যায় 1 ধাৰ কৰা, 3ৰ পৰা 1 ধাৰ কৰিলে 10, 10ৰ পৰা 9 গ'লে 1, ইয়াত আছে কিমান 2, 2ৰ পৰা 3 বাদ নাযায় গতিকে 6ৰ পৰা 1 ধাৰ কৰা কিমান হ'ব 12, 12ৰ পৰা 3 গ'লে 9 থাকে, আৰু ইয়াত আছে কিমান 5, 5ৰ পৰা 0 গ'লে 5, আৰু 4ৰ পৰা 1 গ'লে 3 হৈ গ'ল ইয়াত। এতিয়া D নম্বৰ 7ৰ পৰা 5 বাদ দিয়ে থাকিব 2, 2ৰ পৰা 1 গ'লে 1, 9ৰ পৰা 2 গ'লে কিমান থাকে 7, তাৰপিছত 4ৰ পৰা 3 গ'লে 1, 1ৰ পৰা 9 নাযায় গতিকে 3ৰ পৰা 1 ধাৰ কৰা কিমান হ'ব 11, 11ৰ পৰা 9 গ'লে থাকে কিমান 2, ইয়াত আছে 2, 2ৰ পৰা 0 গ'লে 2, 0ৰ পৰা 8 নাযায় গতিকে ইয়াৰ পৰা 1 ধাৰ কৰা 10, 10ৰ পৰা 8 গ'লে 2, ইয়াতে আছে কিমান 2ৰ পৰা 1 ধাৰ কৰি লৈ গৈছে 1 আছে, হৈ গ'ল। এতিয়া 6 নম্বৰত দিয়া আছে তোমালোকৰ তলৰ যোগবোৰ সম্পূৰ্ণ হোৱাকৈ খালী বাকচবোৰত উপযুক্ত অংক বহুৱা। এবাৰ চোৱাচোন, যিহেতু যোগ চিন দিয়া আছে গতিকে ডেছ দিয়া আছে আৰু 1 আছে, তাৰমানে 1ৰ লগত কিমান যোগ কৰিলে 7 হ'ব, এটা নিশ্চয় জানা 6 দিয়া, 6ৰ লগত 1 যোগ কৰিলে 7 হ'ব। 3 আছে, 3ৰ লগত কিমান যোগ কৰিলে 5 হ'ব, 3ৰ লগত 2 দিয়া, 3 যোগ 2 5 হ'ব। এবাৰ 0 আছে, 0ৰ লগত কিমান যোগ কৰিলে 7 হ'ব গতিকে 7 দিয়া, 7 যোগ 0 মানে 7 হ'ব। এবাৰ 1ৰ লগত কিমান যোগ কৰিলে 5 হ'ব, 1ৰ লগত 4 যোগ কৰা,
1 4 সমান সমান 5 হ'ব 6 লগত কিমান যোগ কৰিলে 9 হ'ব গতিকে 3 দিয়া 3 লগত 6 যোগ কৰিলে 9 হয় আৰু 4 লগত কিমান যোগ কৰিলে 6 হ'ব গতিকে 2 দি দিয়া হৈ গ'ল এতিয়া বি নম্বৰ যোগ 5 লগত কিমান যোগ কৰিলে 7 হ'ব 2 5 যোগ 2 7 হয় এবাৰ 3 লগত কিমান যোগ কৰিলে 6 হ'ব নিশ্চয় জানা 3 3 3 6 হয় আৰু 7 লগত কিমান যোগ কৰিলে 8 হ'ব গতিকে 1 দিয়া 7 1 8 হয় আৰু ইয়াতে 0 দিয়া আছে ইয়াতে 9 আছে গতিকে 0 লগত কিমান যোগ কৰিবা 9 যোগ কৰিবা 9 যোগ 0 সমান সমান 9 হ'ব 3 লগত কিমান যোগ কৰিলে 7 হ'ব 3 লগত কিমান যোগ কৰিবা 4 3 4 7 হয় আৰু 1 লগত কিমান যোগ কৰিলে 7 হ'ব ইয়াতে নিশ্চয় 6 হ'ব 6 যোগ 1 সমান সমান 7 হয় আৰু 2 লগত যোগ কিমান যোগ কৰিলে 5 হ'ব 2 লগত 3 যোগ কৰা আৰু ইয়াতে 7 লগত 1 যোগ কৰা 7 যোগ 1 সমান সমান কিমান হ'ব 8 হৈ গ'ল এইখিনি এবাৰ 7 নম্বৰ তোমালোকৰ দিয়া আছে বিয়োগ সম্পূৰ্ণভাৱে খালী বাকচত উপযুক্ত অংক বহুৱা এবাৰ 1 ৰ পৰা কিমান বাদ দিলে 0 হ'ব 1 ৰ পৰা 1 বাদ দিয়া আৰু কিমানৰ পৰা 2 বাদ দিলে 1 থাকিব গতিকে 3 ৰ পৰা 2 বাদ দিয়া আৰু 2 ৰ পৰা 1 বাদ দিলে কিমান থাকিব 1 থাকিব আৰু ইফালে 6 বহুৱা 6 ৰ পৰা 4 বাদ দিলে 2 4 ৰ পৰা ইয়াত 3 4 ৰ পৰা 3 গেলে 1 ইয়াতে বহাব কিমান 9 9 ৰ পৰা 6 গেলে 3 আৰু ইয়াতে 7 ৰ পৰা 5 গেলে কিমান হয় 2 আজিৰ ভিডিঅ' এইখিনিলৈকে আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ সকলোকে